নমস্কাৰ সকলোকে স্বাগতম জনাইছো চেনেলটোৰ আকৌ এটা নতুন ভিডিঅ'লৈ সো আজি উইকলি কাৰেণ্ট এফেয়াৰ্ছৰ 2025 চনৰ ডিসেম্বৰ মাহখনৰ লাষ্ট উইক অৰ্থাৎ 22 তাৰিখৰ পৰা 30 তাৰিখলৈকে যিখিনি ইম্পৰ্টেন্ট কাৰেণ্ট এফেয়াৰ এমসিকিউ আছে এইখিনি আমি লৈ আহিছো ভিডিঅ'টোত টোটাল 50টা কোৱেশ্চন আছে এখন আপোনালোকৰ বাবে এটা কোৱেশ্চন এৰি থোৱা আছে গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু আপোনালোকে যদি আমাৰ চেনেলটো লাষ্ট 12 মান্থছৰ কাৰেণ্ট এফেয়াৰ্ছৰ কন্টেন্টখিনি ল'ব বিচাৰে জানুৱাৰীৰ পৰা ডিসেম্বৰ মাহলৈকে 23খনৰ অধিক এমসিকিউ আছে আসাম ৰিলেটেড নেশনেল ইন্টাৰনেশনেল গোটেইখিনি মিলি জানুৱাৰীৰ পৰা ডিসেম্বৰ মাহলৈকে প্ৰতিখন মাহৰে আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছৰ ইম্পৰ্টেন্ট টপিকবিলাক পাব আৰু লগতে 38 নেশনেল গেমছ আসাম বাজেট এই টপিকবিলাক পাব যিমানখিনি কন্টেন্টত আছে তো এতিয়ালৈকে যদি বাই কৰিব বিচাৰে কাৰেন্টলি প্ৰাইস হৈছে অনলি 80 रुपीस 31 ডিসেম্বৰ তাৰিখলৈকে যদি বাই কৰিব বিচাৰে সিম্পলি WhatsApp নম্বৰটো WhatsApp কৰি বাই কৰিব পাৰে প্ৰথম প্ৰশ্নটো হৈছে ৰিসেন্টলি আসাম IC Prisha Bora on PM's National Child Award mainly for contribution in which area অৰ্থাৎ হেহতিয়াকৈ অসমৰ IC Prisha Borae কোনটো ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে হেহতিয়াকৈ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ 2024 লাভ কৰে এখেতে হৈছে IC Prisha Bora এখেতে লাভ কৰে অপচন এ সাস্টেইনেবল এগ্ৰিকালচাৰাল ইনোভেশনৰ বাবে এটা চাব পাৰি IC Prisha Bora যোৰহাটৰ হয় তেখেতে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ লাভ কৰিছে 2024 চনৰ for her outstanding contribution in innovation science and technology আৰু ইয়ে কাক সহায় কৰিব খেতিয়ক বিলাকক সহায় কৰিব পৰিৱেশ অনুকূল আৰু কম খৰচী সমাধানৰ ওপৰত গুৰুত্ব দিছে তেওঁৰ এই কামটোৱে aligns with sustainable development goals অৰ্থাৎ বহনক্ষম উন্নয়নৰ লক্ষ্যৰ সৈতে মিল খায় তেখেতৰ এই কামটো Next question is according to recent RBI data, which state recorded the fastest GSDP growth in India over last 5 years? তো হেহতিয়াকৈ তথ্য RBI এটা তথ্য ৰিলিজ কৰিছিলে যোৱা 5 বছৰৰ ভিতৰত ভাৰতৰ আটাইতকৈ দ্ৰুত GSDP বিকাশ অভিলেখ কৰা ৰাজ্যখন কোনখন GSDP ৰ সম্পূৰ্ণ ৰূপটো হৈছে গ্ৰছ ষ্টেট ডমেষ্টিক প্ৰডাক্ট তো অসমে শীৰ্ষস্থান লাভ কৰিছে হেহতিয়া তথ্য অনুসৰি ইয়াতে সবৰে আসামে অসমে শীৰ্ষস্থান লাভ কৰিছে দ্বিতীয় তামিলনাডু তাৰ পিছত কৰ্ণাটক ৰাজ্যখনে ইয়াতে চাব পাৰে লাষ্ট 5 ইয়াৰ্ছত অসমৰ গ্ৰছ ষ্টেট ডমেষ্টিক প্ৰডাক্টৰ বৃদ্ধি 45% বৃদ্ধি পাইছে নেক্সট প্ৰশ্নটো হৈছে ৰিসেন্টলি ইন হুইচ প্লেচ নৰ্থ ইষ্ট লাৰ্জেষ্ট অডিটৰিয়াম ইনঅগ্ৰেটেড হেহতিয়াকৈ উত্তৰ পূব ভাৰতৰ আটাইতকৈ ডাঙৰ প্ৰেক্ষাগৃহটো কোনখন ঠাইত উদ্বোধন কৰা হৈছে উত্তৰ পূবৰ আটাইতকৈ ডাঙৰ প্ৰেক্ষাগৃহটো উদ্বোধন কৰা হৈছে হেহতিয়াকৈ গুৱাহাটীৰ খানাপাৰাত অপচন বি টো হ'ব শুদ্ধ উত্তৰ আৰু এই প্ৰেক্ষাগৃহটোৰ নাম দিয়া হৈছে জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ যেটো গুৱাহাটীৰ খানাপাৰাত ইনঅগ্ৰেট কৰা হৈছে হেহতিয়াকৈ 29 ডিসেম্বৰ তাৰিখে আৰু কোনে ইনঅগ্ৰেট কৰিছিল হোম মিনিষ্টাৰ অমিত শাহে ইনঅগ্ৰেট কৰিছিল টোটাল সিট কেপাসিটি হৈছে 5000 টা সিট জ্যোতিপ্ৰসাদ আগৰৱালা বিষ্ণু ৰাভাৰ নামেৰে নামাঙ্কিত কৰা হৈছে জ্যোতি বিষ্ণু অডিটৰিয়ামটো কিমান কনস্ট্ৰাক্ট কৰোতে কিমান কষ্ট হৈছে 291 crore টকা Next question is filmmaker Rima Das recently honored with the Excellence in Directing Award by which organization for her film Village Rockstar 2 তো ৰিমা দাসে হেহতিয়াকৈ ভিলেজ ৰকষ্টাৰ 2ৰ বাবে এই বঁটাটো লাভ কৰিছে কোনে প্ৰদান কৰিছে নিউয়ৰ্ক ওমেন ইন ফিল্ম এণ্ড টেলিভিছনে এটা চাব পাৰে এক্সেলেন্স ইন ডাইৰেক্টিং 2025 ভিলেজ ৰকষ্টাৰ 2ৰ বাবে কোৱেশ্চনটো এনেকৈ নাহি আমাক সুধিব পাৰে ভিলেজ ৰকষ্টাৰ্ছ 2 খন কোনে ডাইৰেক্ট কৰিছিল আমি ক'ব লাগিব ৰিমা দাসে নেক্সট কোৱেশ্চনটো হৈছে ৰাভা মিসিং তিৱা স্বায়ত্তশাসিত পৰিষদৰ সাংবিধানিক মৰ্যাদাৰ দাবীৰ ওপৰত কোনখন মন্ত্ৰালয়ে হেহতিয়াকৈ মধ্যস্থতাক নিয়োগ কৰাৰ সিদ্ধান্ত লয় অপচন বি মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্ছ অৰ্থাৎ গৃহ মন্ত্ৰালয় নেক্সট প্ৰশ্নটো হৈছে ৰিসেন্টলি দ্য ৰাভা মিসিং তিৱা অটোনমাস কাউন্সিলছ অফ আসাম আৰ প্ৰেজেন্টলি ক্লাসিফাইড এজ তো অসমৰ ৰাভা মিসিং তিৱা স্বায়ত্তশাসিত পৰিষদসমূহ বৰ্তমান কোনটো শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হৈছে চাৰিটা অপচন দিয়া আছে আমাক ইয়াৰে অপচন বি টো হ'ব শুদ্ধ উত্তৰ স্ট্যাটুটৰি বডিজ অৰ্থাৎ বিধিবদ্ধ সংস্থাত অন্তৰ্ভুক্ত কৰা হৈছে এই তিনিখন স্বায়ত্তশাসিত পৰিষদক নেক্সট প্ৰশ্নটো হৈছে the 3-day 4th annual conference of All Assam Employees Council begin in Jorhat prioritized with which two major demands তো হেহতিয়াকৈ যোৰহাটত এই অল অসম
অৰ্থাৎ সদৌ অসম কৰ্মচাৰী পৰিষদৰ 40তম বাৰ্ষিক সন্মিলনত কোন দুটা মুখ্য দাবীক অগ্ৰাধিকাৰ দিয়া হৈছিল? তো যোৰহাটত অনুষ্ঠিত হৈছিলে। অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ, ফৰ্মেশ্যন অফ 8 পে কমিশ্যন এণ্ড এবলিশ্যন অফ NPS, এই দুটা দাবীত অগ্ৰাধিকাৰ দিয়া হৈছিলে। নেক্সট, the Negi duck, recently recognized nationally, is primarily found in which region of Assam? তো শেহতীয়াকৈ ৰাষ্ট্ৰীয়ভাৱে স্বীকৃতি লাভ কৰিছে এই নেগী হাঁহটোৱে কোনটো অঞ্চলত পোৱা যায় অসমৰ? তো এই নেগী হাঁহটো বৰাক ভেলীত পোৱা যায়, অৰ্থাৎ বৰাক উপত্যকাত প্ৰধানকৈ পোৱা যায়। এতিয়া চাব পাৰে নেগী ডাক আৰু ৰাজ দীঘেলী ঘোষ এই দুটাক শেহতীয়াকৈ নেশ্যনেল ৰেজিষ্টাৰ অফ লাইভষ্টক এণ্ড পল্ট্ৰি ব্ৰিডত অন্তৰ্ভুক্ত কৰিছে নেশ্যনেল ব্যুৰ অফ এনিমেল জেনেটিক ৰিচৰ্চে NBAGR। Next question to say, recently which cricketer that scored Assam's first ever run in Ranji Trophy and passed away at the age of 98 in December 2025? অসমৰ ৰঞ্জী ট্ৰফিৰ ইতিহাসত প্ৰথম ৰান লাভ কৰা কোনজন খেলুৱৈ শেহতীয়াকৈ ডিচেম্বৰ মাহত মৃত্যুবৰণ কৰিছে? নৱ কমল ভূঞা, তেখেতৰ 98 বছৰ বয়সত মৃত্যু হয় শেহতীয়াকৈ। 1948 চনত ৰঞ্জী ট্ৰফি খেলত তেখেতে অসমৰ বাবে প্ৰথমবাৰ ৰান কৰিছিলে। Next question to say, what national vision did PM Modi associate with Assam while inaugurating the new Guwahati Airport Terminal? তো শেহতীয়াকৈ গুৱাহাটীৰ দ্বিতীয়টো টাৰ্মিনেল ইনগ্ৰেট কৰিছিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তো অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ, বিকশিত ভাৰত 2047, 2047 চনৰ বিকশিত ভাৰতৰ দৃষ্টিভংগীৰ সৈতে সংযুক্ত কৰা হৈছিলে। Next question is, recently what is the name of the mascot of first ever Khelo India Tribal Games KITG? তো খেলো ইণ্ডিয়া ট্ৰাইবেল গেমছ মাস্কট অৰ্থাৎ অসমীয়াত শুভংকৰ বুলি কোৱা হয়, এইটোৰ নাম হৈছে মোৰ বীৰ। অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ। এটা চাব পাৰে 23 ডিচেম্বৰ তাৰিখে আনভেইল কৰা হয় মাস্কট আৰু অফিচিয়েল লগোটো এই খেলো ইণ্ডিয়া ট্ৰাইবেল গেমছৰ। ক'ত অনুষ্ঠিত হ'ব? ছত্তীশগড়ত অনুষ্ঠিত হ'ব। নেক্সট কুৱেশ্যনটো হৈছে, হু ইজ দ্য চিফ গেষ্ট অফ আপকামিং 77th ৰিপাব্লিক ডে পেৰেড? অৰ্থাৎ 2026 চনৰ যিটো ৰিপাব্লিক ডে হ'ব তাৰে 77 সংখ্যক সংস্কৰণৰ মুখ্য অতিথি কোন হ'ব আমাক সুধিছে। ইয়াৰে অপশ্যন ডিটো হ'ব শুদ্ধ উত্তৰ, প্ৰেচিডেণ্ট অফ ইউৰোপিয়ান কমিশ্যন এণ্ড ইউৰোপিয়ান কাউন্সিল। এখেত দুজনক চিফ গেষ্ট হিচাপে অনা হ'ব 77th ৰিপাব্লিক ডেৰ দিনা। ইউৰোপিয়ান কমিশ্যনৰ প্ৰেচিডেণ্টজনৰ নাম হৈছে উৰ্চুলা ফন ডাৰ লিয়েন আৰু এণ্টনিঅ কোষ্টা হৈছে ইউৰোপিয়ান কাউন্সিলৰ প্ৰেচিডেণ্ট। এখেত দুজন হৈছে চিফ গেষ্ট অফ 77th ৰিপাব্লিক ডে 2026। আৰু 76th যিটো 2025 চনত হৈছিলে ৰিপাব্লিক ডে, তাৰে চিফ গেষ্ট আছিলে প্ৰবো সুবিয়ান্তো, ইণ্ডোনেছিয়াৰ প্ৰেচিডেণ্ট আছিলে তেখেত। নেক্সট কুৱেশ্যনটো হৈছে, who recently won 2025 World Tennis League WTL Championship held for the first time in India? প্ৰথমবাৰৰ বাবে ভাৰতত অনুষ্ঠিত হৈছিলে ৱৰ্ল্ড টেনিছ লীগ জয় কৰিছে অচি মেভৰিক্স কাইটছ এই দলটোৱে। আৰু এই দলটোত আছিলে নিক কিৰগিঅছ, মাৰ্টা কষ্টিউক আৰু ভাৰতীয় দুজন খেলুৱৈ আছিলে দক্ষিণশ্বেশ্বৰ সুৰেশ আৰু অংকিতা ৰাইনা। Next question to is, recently in news, Indian Air Force hosted exercise Avial Indra 2025, a joint air drill with which country? তো Avial Indra নামৰ 2025 চনৰ অনুশীলনটো ভাৰত আৰু ৰাছিয়াৰ মাজত অনুষ্ঠিত হৈছিলে। মনত ৰাখিব এক্সাৰসাইজটোৰ নামটো। Next question to is, the Supreme Court recently allowed mining in which hills below 10,000 meters? শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে 10,000 মিটাৰৰ তলৰ কোনখন পাহাৰৰ খননৰ অনুমতি দিছিলে? তো ইয়াৰে অপশ্যন সি আৰাৱলী হিলছ, অপশ্যন সিটো হ'ব শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনটো হৈছে, দ্য ৱৰ্ল্ডছ লংগেষ্ট এক্সপ্ৰেছৱে টানেল অপেন্স ইন হুইচ কাউণ্ট্ৰি? পৃথিৱীৰ আটাইতকৈ দীঘল দ্ৰুতবেগী পথ সুৰংগটো চাইনাত শেহতীয়াকৈ মুকলি কৰা হৈছে। আৰু এই টানেলটোৰ দৈৰ্ঘ্য হৈছে 22.13 কিলোমিটাৰ, 22.1313 কিলোমিটাৰ।
Next question to is India's first PPP model medical college is going to open in which state? ভাৰতৰ প্ৰথমটো PPE model medical college. PPPৰ সম্পূৰ্ণ ৰূপটো হৈছে পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ. তো এইটো মুকলি হ'বলৈ গৈ আছে মধ্যপ্ৰদেশ ৰাজ্যখনত. Next question to is 72nd Senior National Volleyball Championship is going to be held in ৭২ সংখ্যক নেশ্যনেল ভলীবল চেম্পিয়নশ্বিপ অনুষ্ঠিত হ'ব ৪ তাৰিখৰ পৰা 11 জানুৱাৰী তাৰিখলৈকে 2026 চনত অনুষ্ঠিত হ'ব বাৰাণসীত. অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ. নেক্সট কুৱেশ্যনটো হৈছে ৰিসেন্টলি দ্ৰৌপদী মুৰ্মু বিকাম দেশ প্ৰেসিডেন্ট টু ট্ৰেভেল ইন সাবমেৰিন. তো সাবমেৰিনত ভ্ৰমণ কৰা কিমানতম ৰাষ্ট্ৰপতি হৈছে শেহতীয়াকৈ দ্ৰৌপদী মুৰ্মু? তো তেখেত হৈছে সেকেন্ড বা দ্বিতীয় ৰাষ্ট্ৰপতি যিয়ে সাবমেৰিনত ভ্ৰমণ কৰে. এটা চাব পাৰে প্ৰথমে এপিজে আব্দুল কালামে ভ্ৰমণ কৰিছিল সাবমেৰিনত আৰু দ্ৰৌপদী মুৰ্মু হৈছে দ্বিতীয়জন যিয়ে সাবমেৰিনত ভ্ৰমণ কৰে, দ্বিতীয়জন ৰাষ্ট্ৰপতি. নেক্সট কুৱেশ্যনটো হৈছে হুইচ কাউন্ট্ৰি টপড ফিফা মেন্স ৱৰ্ল্ড ৰেংকিং 2025? ফিফা পুৰুষৰ বিশ্ব ৰেংকিঙৰ কোনখন দেশে শীৰ্ষস্থান দখল কৰে? 2025 চনৰ শীৰ্ষস্থানত আছে স্পেইন দেশখন. স্পেইন প্ৰথম, ফ্ৰান্স দ্বিতীয়, আৰ্জেণ্টিনা তৃতীয়. Next question to is in which language did President Draupadi Murmu recently launch a new edition of the Constitution? ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে সংবিধানৰ নতুন সংস্কৰণৰ কোনটো ভাষাত উন্মোচন কৰিছে? তো শেহতীয়াকৈ ৰাষ্ট্ৰপতি গৰাকীয়ে এই সান্থালী অৰ্থাৎ সাঁওতালী ভাষাত উন্মোচন কৰে সংবিধানৰ নতুন সংস্কৰণটো. এটা চাব পাৰে সান্থালী ল্যাঙ্গুৱেজত ৰিলিজ কৰা হয় কনস্টিটিউশনখন আৰু এইটো কোনটো স্ক্ৰিপ্টত লিখিছে এই কনস্টিটিউশন সংবিধানখন এইটো অল সিকি স্ক্ৰিপ্ট বুলি কোৱা হয়, এইটো মনত ৰাখিব. নেক্সট কোৱেশ্যনটো হৈছে হু হেজ বিকাম দ্য ফাৰ্ষ্ট লাৰ্নিং ডিসেবলড আৰ্টিষ্ট টু উইন টাৰ্নাৰ প্ৰাইজ 2025? তো টাৰ্নাৰ বঁটা 2025 চনৰ অপশ্যন এ নেনা কালুৱে লাভ কৰিছে. এখেত হৈছে নেনা কালু. নেক্সট কুৱেশ্যনটো হৈছে হুইচ টিম অন 2025 গ্লোবেল চেছ লীগ? গ্লোবেল চেছ লীগ কোনটো দলে জয়লাভ কৰিছে 2025 চনৰ? 2025 চনৰ এই গ্লোবেল চেছ লীগটো জয় কৰে কাৰুৱানাছ আলপাইন এছজি পিপাৰ্ছ দলটোৱে. নেক্সট কুৱেশ্যনটো হৈছে according to central government what percentage of Aravalli mountain range will recently be allowed for mining? অপশ্যন এ 0.19%, 0.19%. Next question to is recently in news who is the first female pass out from Indian Military Academy IMA? তো ইণ্ডিয়ান মিলিটাৰী একাডেমীৰ পৰা উত্তীৰ্ণ হোৱা প্ৰথম গৰাকী মহিলা এখেতে হৈছে তেখেত অপশ্যন বি সাই যাদৱ. এটা চাব পাৰে লিউটেনেণ্ট সাই যাদৱ has created history as the first female officer to pass out from IMA. Next question to is who is the first Indian female cricketer recently scored 4,000 runs in T20 international? তো T20 ইন্টাৰনেশ্যনেল আন্তৰ্জাতিক খেলত 4,000 ৰান কৰা প্ৰথম গৰাকী মহিলা হৈছে স্মৃতি মান্ধানা. অপশ্যন সি. Next question to is which country became the first to recently announce a full ban on all plastic products by at the end of 2025? তো সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰিছে সকলো প্লাষ্টিক সামগ্ৰীৰ ওপৰত. এইখন দেশ হৈছে কানাডা দেশখন. Next question to is where was COP11 of United Nations Convention Against Corruption UNCAC held recently? দুৰ্নীতিৰ বিৰুদ্ধে ৰাষ্ট্ৰসংঘৰ সন্মিলন হৈছিলে, সেইখনৰ নাম হৈছে COP11. এইখন অনুষ্ঠিত হৈছিলে কাটাৰৰ দোহাত. এটা চাব পাৰে 11তম সেশন আছিলে এইটো COP11 বা COSP11 বুলিও কোৱা হয়, যেটো কাটাৰত অনুষ্ঠিত হৈছিলে কাটাৰৰ দোহাত. কোনে অনুষ্ঠিত কৰিছিলে? ইউনাইটেড নেশ্যন কনভেনশ্যন এগেইনষ্ট কাৰাপশ্যন. নেক্সট কুৱেশ্যনটো হৈছে ফৰ দ্য ডেভেলপমেণ্ট অফ নেশ্যনেল মেৰিটাইম হেৰিটেজ কমপ্লেক্স India has recently signed an agreement with which country? তো নেশ্যনেল মেৰিটাইম হেৰিটেজ কমপ্লেক্সৰ বাবে সাইন কৰিছে এগ্ৰিমেণ্ট নেদাৰলেণ্ড দেশখনৰ সৈতে ভাৰতে. নেক্সট কুৱেশ্যনটো হৈছে where was the পেছা মহোৎসৱ recently organized? দুদিনীয়া পেছা মহোৎসৱ অনুষ্ঠিত হৈছিলে বিশাখাপট্টনমত.
এটা চাব পাৰে ডিচেম্বৰ 23 পৰা 24 তাৰিখলৈকে অনুষ্ঠিত হৈছিল অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত এই পেছা মহোৎসৱটো Next question is Union Minister Nitin Gadkari recently launched the book My Idea of Nation First. Who is the author? So My Idea of Nation First এইখন কিতাপ কোনে লিখিছে হেহতিয়াকৈ যিখন নিতিন গাডকাৰীয়ে মুকলি কৰিছে শ্ৰী উদয় মহুৰকাৰ যিয়ে এইখন লিখে Next question is recently which state became first Indian state to implement a rolling budget covering estimates of next 3 years তো একেবাৰে 3 বছৰৰ বাবে বাজেট ৰূপায়ণ কৰা প্ৰথমখন ৰাজ্য কোনখন হৈছে অপচন বি2 হ'ব শুদ্ধ উত্তৰ মধ্যপ্ৰদেশ ৰাজ্যখন এটা চাব পাৰে মধ্যপ্ৰদেশ will become the first Indian state to implement 3-year rolling budget 2026 পৰা 27 ফাইনেন্সিয়েল ইয়াৰ এনাউন্স কৰিছে মধ্যপ্ৰদেশৰ ফাইনেন্স মিনিষ্টাৰ জগদীশ দেৱদাই Next question is recently in news National Mathematics Day observed in India on which date it is observed তো ৰাষ্ট্ৰীয় গণিত দিৱস প্ৰতি বছৰে পালন কৰা হয় এই বছৰে পালন কৰা হৈছে হেহতিয়াকৈ 22 ডিসেম্বৰ তাৰিখে Next question is which country will recently share the global Kimberley Process Certification Scheme KPCS in 2026 তো 2026 চনত অধ্যক্ষতা কোনে কৰিব এই গোলকীয় কিম্বাৰলে প্ৰসেস সাৰ্টিফিকেশন স্কিমৰ ভাৰতে অধ্যক্ষতা কৰিব Next question is recently which government is set to launch Darpan 2.0 an advanced performance monitoring dashboard developed by NIC তো Darpan 2.0 এটো লঞ্চ কৰিব দিল্লী চৰকাৰে আৰু এই দৰ্পণৰ সম্পূৰ্ণ ৰূপটো মনত ৰাখিব ড্যাশবোৰ্ড ফৰ এনালাইটিক ৰিভিউ এণ্ড পাৰফৰমেন্স এছেছমেন্ট নেশনৱাইড Next question is recently the new Indian Coast Guard first patrol vessel commissioned in December 2025 is named তো 2025 চনৰ ডিসেম্বৰ মাহত কমিশন কৰা ভাৰতীয় উপকূল ৰক্ষীৰ বাহিনীৰ নতুন ফাৰ্ষ্ট পেট্ৰল ভেহিকলখনৰ নাম কি তো এই জাহাজখনৰ নাম হৈছে অমূল্য Next question is Antariksh Prayogshala Space Labs is a recent initiative of which organization তো Antariksh Prayogshala এই ইনিশিয়েটিভটো লৈছে হেহতিয়াকৈ ইণ্ডিয়ান নেশনেল স্পেচ প্ৰমোশন এণ্ড অথৰাইজেশ্যন চেণ্টাৰে যিটোক ইনস্পেক্স বুলিও কোৱা হয় Next question is recently which ministry implemented the Geoparcy scheme Geoparcy আঁচনি ৰূপায়ণ কৰিছে কোনটো মন্ত্ৰালয়ে হেহতিয়াকৈ অপচন বি মিনিষ্ট্ৰি অফ মাইনৰিটি এফেয়াৰ্স এই Geoparcy স্কিমটোৰ এইমটো হৈছে টু ৰিভাৰ্স দ্য ডিক্লাইনিং পপুলেশ্যন অফ পাৰ্চিছ ইন ইণ্ডিয়া মানে পাৰ্চি সকলৰ জনসংখ্যা যেটো হ্ৰাস হৈ আছে বৰ্তমান হেতু বন্ধ কৰিব এই স্কিমটোৰ দ্বাৰা Next question is which team recently won most inspirational award at the NASA Space Excellence 2025 The most inspirational award to লাভ কৰিছে option C Photonics Odyssey এই টিমটোৱে Photonics Odyssey Next question is who has been recently appointed as the new chairman of Rail Vikas Nigam Limited Rail Vikas Nigam Limited or chairman হৈছে অধ্যক্ষ হৈছে Salim Ahmed option A to হ'ব উত্তৰ Next question is which organization will recently launch the AST space mobile satellite using LVM3 rocket তো LVM3 rocket ব্যৱহাৰ কৰি AST space mobile উপগ্ৰহ উৎক্ষেপণ কৰিব ইছৰোৱে অৰ্থাৎ Indian Space Research Organization Next question is Dark Eagle hypersonic weapon has recently been developed by which country তো Dark Eagle নামৰ এই hypersonic অস্ত্ৰখন বিকশিত কৰিছে আমেৰিকাই অৰ্থাৎ United States of America Next question is recently who won IGU অৰ্থাৎ Indian Golf Union 124th Amateur Golf Championship এটো জয় কৰিছে সুখমান সিংহে Next question is recently PM Modi is scheduled to inaugurate the Rashtra Prerana Sthal in তো হেহতিয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰ প্ৰেৰণা স্থল উদ্বোধন কৰিছে
এইটো হৈছে ৰাষ্ট্ৰীয় প্ৰেৰণাস্থলটো এইটো ইনগ্ৰেট কৰা হৈছে লক্ষ্ণৌ ঠাইখনত তো শেহতীয়াকৈ ডিচেম্বৰ 25 অৰ্থাৎ 25 ডিচেম্বৰ তাৰিখে উত্তৰ প্ৰদেশৰ লক্ষ্ণৌ এই নেশ্যনেল ইনস্পিৰেশ্যন সাইট অৰ্থাৎ ৰাষ্ট্ৰীয় প্ৰেৰণাস্থলটো শেহতীয়াকৈ নৰেন্দ্ৰ মোদীয়ে ইনগ্ৰেট কৰে নেক্সট কোৱেশ্চনটো হৈছে হু ইজ দ্য অথৰ অফ দ্য বুক মোৰ ফ্ৰম লেছ ফৰ মোৰ ৰিচেণ্টলি ইন নিউজ তো মোৰ ফ্ৰম লেছ ফৰ মোৰ কিতাপখন লিখিছে ডক্টৰ ৰঘুনাথ মাশলেকাৰে Next question to is recently which country has taken the final step to restart the world's largest nuclear power plant? তো বিশ্বৰ বৃহত্তম পাৰমাণৱিক বিদ্যুৎ কেন্দ্ৰটো পুনৰ আৰম্ভ কৰাৰ পদক্ষেপ লৈছে জাপান দেশখনে অপচন C2 হ'ব শুদ্ধ উত্তৰ Next question to is the book Sanatan Sanskriti Ki Atal Drishti is recently written by Sanatan Sanskriti Ki Atal Drishti নামৰ গ্ৰন্থখন কোনে লিখিছে এইখন হৈছে গ্ৰন্থখন এইখন লিখিছে বাসুদেৱ দেৱনানী অপচন A2 হ'ব শুদ্ধ উত্তৰ Next question to is recently on which date বীৰ বাল দিৱস celebrated every year প্ৰতি বছৰে কোন তাৰিখে বীৰ বাল দিৱস পালন কৰা হয় 26 ডিসেম্বৰ তাৰিখে প্ৰতি বছৰে পালন কৰা হয় এই বীৰ বাল দিৱসটো Next question to is India has recently announced $450 million assistance to which country for the reconstruction of areas affected by cyclone Ditwa তো শেহতীয়াকৈ কোন এই সাইক্লোন ডিটুৱাটো কোনখন দেশত আহিছিল শ্ৰীলংকা দেশখনত আহিছিল তো তাৰ বাবে যিবিলাক ক্ষতিগ্ৰস্ত হৈছে সেই এলেকাবিলাকৰ পুনৰ নিৰ্মাণৰ বাবে ভাৰতে $450 মিলিয়ন সাহায্য ঘোষণা কৰিছে শ্ৰীলংকা দেশখনৰ বাবে সো আজিৰ ভিডিওটোৰ প্ৰশ্নটো হৈছে ৰিসেন্টলি when was সুশাসন দিৱস অৰ্থাৎ গুড গভৰ্নেন্স ডে celebrated in India প্ৰতি বছৰে পালন কৰা হয় সুশাসন দিৱস মানে ইংৰাজীত গুড গভৰ্নেন্স ডে বুলি কোৱা হয় তো কোনটো ডেটত পালন কৰা হয় আপোনালোকে কমেন্ট কৰি জনাব গতিকে যদি আপোনালোকে লাষ্ট 12 মান্থছ কাৰেন্ট এফেয়াৰ্ছৰ কন্টেন্টখিনি ল'ব বিচাৰে আমাৰ চেনেলটোৰ 21 ৰ অধিক এমসিকিউ আছে এই বুকলেটখনত কাৰেন্ট প্ৰাইচ হৈছে কেৱল 80 रुपीस যদি ল'ব বিচাৰে এই নম্বৰটোত WhatsApp কৰি এই বুকলেটখন আপোনালোকে পাৰচেজ কৰিব পাৰে কোৱেশ্চন বিলাক এমসিকিউ ফৰমেটত দিয়া আছে আৰু যিবিলাক ৰিলেটেড পইণ্টছ আছে সেইবিলাক এটাচ কৰি দিয়া আছে লগতে পিকচাৰো প্ৰভাইড কৰি দিয়া আছে মনত ৰাখিব সুবিধা হোৱাৰ বাবে সো বুকলেটখন পাৰচেজ কৰিব বিচাৰে সিম্পলি WhatsApp নম্বৰটোত WhatsApp কৰি পাৰচেজ কৰিব পাৰে বাকি আজিৰ ভিডিওটো চাই আপোনালোকে কেনে পালে কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব লাইক এটা কৰিব শেয়াৰ এটা কৰিব লগতে এসেনশিয়েল ষ্টাডিজ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব এনে ধৰণৰ কন্টেন্ট আগলৈ পাই থাকিবৰ বাবে আজিলৈ মানে ধন্যবাদ